ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষাৰ ব্যৱহাৰৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ সাব্যস্ত জাতীয় জনগোষ্ঠীয় সংগঠন। ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিতে আৰম্ভ কৰা হয় ডিব্ৰুগড়ৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ এই প্ৰতিবাদ। ডিব্ৰুগড়ৰ পৌৰ নিগমৰ মেয়ৰে 7 দিনৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকসমূহত অসমীয়া ভাষাৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। কিন্তু ইয়াৰ পাছতো পৌৰ নিগমৰ নিৰ্দেশনাক গুৰুত্ব নিদিয়াক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি আজি এনেদৰে নাম ফলকত ক'লা ৰং সানি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে জাতীয় জনগোষ্ঠীয় সংগঠন। আচলতে আজি অলপ দিনৰ আগত যেহেতু নেকি আপোনালোকে গম পায় নিশ্চয় এটা আমি এলানি কাৰ্যসূচী লৈছিলোঁ। আমি বিভিন্ন জাতি জনগোষ্ঠী সংগঠন একত্ৰিত হৈ খিলঞ্জীয়াৰ স্বাৰ্থত অস্তিত্বৰ স্বাৰ্থত আমি সকলোৱে মাত মাতিছিলোঁ আৰু তাত আমাৰ কিছুমান দাবী আছিলে। দাবীৰ ভিতৰত আছিলে যে ডিব্ৰুগড় জিলাত যিসমূহ নেম ফলকসমূহত অসমীয়া ভাষা স্পষ্টকৈ সাৱলীলভাৱে তেখেতলোকক লিখিবলৈ আমি তেখেতলোকক অনুৰোধ জনাইছিলোঁ। কিন্তু সেই অনুৰোধক তেখেতলোকে আওকাণ কৰি আজি তেখেতলোকক আমি মিউনিচিপালিটি বৰ্ডৰ ফালৰ পৰা তেখেতলোকক এখন নটিচ জাৰি কৰিলে। কিন্তু তেখেতলোকে সেইখিনিক অগ্ৰাহ্য কৰি তেখেতলোকে কোনো নেম ফলকসমূহ আজি তেখেতলোকক আমি যেনেধৰণৰ লিখিবলৈ কোৱা হৈছিল তেখেতলোকে তেনেধৰণৰ নিলিখিলে। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি সকলো জাতি জনগোষ্ঠী সংগঠন একত্ৰিত হৈ আমি আজি এই যিসমূহ বৰ্ডত অসমীয়াত সাৱলীলভাৱে যিসকলে লিখা নাছিলে সেই বৰ্ডসমূহক আমি আজি ক'লা ৰং সানিছোঁ। আমাৰ আজি প্ৰতিবাদ জনাইছোঁ আৰু প্ৰশাসনকো অনুৰোধ জনাইছোঁ যাতে যিসকল ব্যক্তিয়ে বৰ্তমান বণিক গোষ্ঠীয়ে যিসকলে অসমত থাকি আমাৰ হাৱা পানী মাটি বায়ু খাই তেখেতলোকে যিহেতু খিলঞ্জীয়াৰ স্বাৰ্থত নাথাকে, তেখেতলোকে অসমীয়া ভাষাটোক ব্যৱহাৰ কৰিবলৈ টান পায়, তেনে ব্যক্তিসকলক আমি ধিক্কাৰ জনাইছোঁ আৰু তেখেতলোকক সকীয়াই দিছোঁ যাতে অনাগত দিনত আপোনালোকৰ এই যিবিলাক স্বভাৱ চৰিত্ৰ আপোনালোকক আমি ৰাইজৰ পক্ষত উদঙাই দিম আৰু আপোনালোকে যেনেধৰণৰ কুকামবিলাক কৰি আছে। কিন্তু আমি খিলঞ্জীয়া দল সংগঠনসমূহে আমি অতিষ্ঠ হৈছোঁ। আপোনালোকে খুব ক্ষিপ্ৰতাৰে কৈছোঁ যাতে অতি কম দিনৰ ভিতৰত অহা কাইলৈৰ ভিতৰত আপোনালোকে যাতে অসমীয়া নেম ফলকসমূহ আপোনালোকে ব্যৱহাৰ কৰিবলৈ আমি অনুৰোধ জনাওঁ। আজি আমি অসমীয়া ভাষাটো অসমত অসমীয়া ভাষা চলিব লাগে, অসমৰ হেৰিয়াত অসমীয়াটো থাকিব লাগে, কাৰণ কেলৈ অন্য ভাষাত আমাৰ অসুবিধা হয়, সেইটো কাৰণে আমাৰ অসমীয়াটো লাগে। আজি আমি ডিব্ৰুগড় মিউনিচিপালিটিৰ ফালৰ পৰা দিয়া হৈছে যে 7 দিন সময়সীমা দিছিলে আমাৰ, সেইটো কাৰণে আমি দলংখনখিনি আজি যিসকলে অসমীয়া ভাষা লিখা নাই সেই দোকানসমূহ ব্যৱসায় প্ৰতিষ্ঠানত 100% অসমীয়া ভাষা লিখিবৰ কাৰণে আমি ক'লা ৰং সানি আজি আমি এই কাৰ্যসূচী কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা জিতু দাসৰ ৰিপৰ্ট, মাই নিউজ এনি।